নমস্কাৰ, আপুনি চাইছে খবৰত.com। এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ আমেৰিকাক ইতিমধ্যে দহিছে জুয়ে আৰু আমেৰিকাৰ লছ এঞ্জেলৰ যি জুই জ্বলিছে, বন জুয়ে সমগ্ৰ আমেৰিকাক ইতিমধ্যে গ্ৰাস কৰিছে। শক্তিশালী দেশ আমেৰিকাক ইতিমধ্যে জুয়ে দমন কৰিছে। আমি সেইসমূহ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে। বনজুয়ে দহিছে আমেৰিকাক, সমগ্ৰ আমেৰিকাক ইতিমধ্যে আমেৰিকাৰ যি কেলিফৰ্ণিয়া আছে, কেলিফৰ্ণিয়াক জুয়ে দমন কৰিছে। এই মুহূৰ্তত আমেৰিকা জ্বলিছে জুয়ে। কেলিফৰ্ণিয়াত বনজুয়ে সৃষ্টি কৰিছে বিভীষিকাময় পৰিৱেশৰ। কেলিফৰ্ণিয়াত জুয়ে সৃষ্টি কৰিছে বিভীষিকাময় পৰিৱেশৰ। কেলিফৰ্ণিয়াত বনজুয়ে এই মুহূৰ্তত জুই জ্বলিছে আৰু সেই স্থানত বৃহত্তৰ লছ এঞ্জেলৰ অঞ্চলত নিয়ন্ত্ৰণহীনভাৱে জ্বলিছে জুই। সেই জুই এতিয়াও নিৰ্বাপন কৰিব পৰা নাই অভিযানকাৰী দলে। জ্বলি চাৰখাৰ ৪,০০০ৰো অধিক অট্টালিকা ইতিমধ্যে জ্বলিছে। ৪,০০০ৰো অধিক অট্টালিকা জ্বলি চাৰখাৰ হৈছে। এই মুহূৰ্তত আমি সেই খবৰ ইতিমধ্যে আপোনালোকক জনাইছোঁ। ১,৮০,০০০ লোকৰ ঘৰ এৰিবলৈ বাধ্য হৈছে। ১,৮০,০০০ লোকে এই মুহূৰ্তত ঘৰ এৰিবলৈ বাধ্য হৈছে। হাই এলাৰ্ট জাৰি কৰিছে এই স্থানত। আমি এই খবৰসমূহ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ। এই পৰ্যন্ত অগ্নিকাণ্ডত মৃত্যু হৈছে ৫জনতকৈ অধিক লোকৰ। এই যি জুই জ্বলিছে কেলিফৰ্ণিয়াত, সেই কেলিফৰ্ণিয়াৰ জুয়ে ৫জনৰো অধিক লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত অগ্নি নিৰ্বাপন বাহিনীৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকল ইতিমধ্যে তাত উপস্থিত হৈছে, জুই নুমাবলৈ চেষ্টা কৰিছে, কিন্তু তথাপিও জুই নুমাব পৰা নাই। এই মুহূৰ্তত প্ৰায় ৭০ ঘণ্টা মাইল বেগত বলা বতাহৰ বাবে জুই নিয়ন্ত্ৰণৰ বাহিৰ হৈছে। এই মুহূৰ্তত প্ৰায় ৭০ ঘণ্টা মাইল বেগত বলা বতাহৰ বাবে জুই নিয়ন্ত্ৰণৰ বাহিৰত হৈছে। এই মুহূৰ্তত প্ৰায় ১ কোটি LA অঞ্চলৰ বাসিন্দাৰ ফোনলৈ ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে আমেৰিকাৰ। সেই কেলিফৰ্ণিয়াত যিসমূহ লোকে বাস কৰে সেই লোকসকলৰ মোবাইললৈ মেছেজ প্ৰেৰণ কৰা হৈছে। প্ৰায় ১ কোটি লোকৰ মোবাইললৈ মেছেজ প্ৰেৰণ কৰা হৈছে ঘৰ খালী কৰিবলৈ। বিশ্বৰ শক্তিশালী দেশ আমেৰিকাক জুয়ে এই মুহূৰ্তত নিয়ন্ত্ৰণ কৰিছে। এই খবৰটো আমি জনাইছোঁ আপোনালোকক যে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাক এই মুহূৰ্তত জুয়ে দমন কৰিছে। যিসমূহ দেশ আছে, দেশৰ ভিতৰত আটাইতকৈ শক্তিশালী দেশ আমেৰিকা, কিন্তু সেই আমেৰিকাকে ইতিমধ্যে দমন কৰিছে জুয়ে। বন জুয়ে দহিছে সমগ্ৰ আমেৰিকাক। এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছোঁ। কেলিফৰ্ণিয়াত বন জুয়ে সৃষ্টি কৰিছে বিভীষিকাময় পৰিৱেশৰ। কেলিফৰ্ণিয়াৰ যি স্থান, সেই স্থানত বন জুয়ে সমগ্ৰ অঞ্চলক ঘেৰি ধৰিছে এই মুহূৰ্তত, য'ত ৫জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১ কোটি লোকৰ ঘৰ খালী কৰিবলৈ ইতিমধ্যে মোবাইলত মেছেজ প্ৰেৰণ কৰিছে আমেৰিকা চৰকাৰে। ইতিমধ্যে জ্বলি চাৰখাৰ হৈছে ৪,০০০ৰো অধিক অট্টালিকা। যি তাৰ স্থানসমূহত যিসমূহ অট্টালিকা আছে, যিসমূহ বিল্ডিং আছে, সেই বিল্ডিংসমূহ ইতিমধ্যে ৪,০০০ৰো অধিক বিল্ডিং এই মুহূৰ্তত জ্বলি চাৰখাৰ হৈছে। ১,৮০,০০০ লোকৰ ঘৰ এৰিবলৈ বাধ্য হৈছে এই মুহূৰ্তত। আৰু সেইসকল ব্যক্তিলৈ, সেইসমূহ পৰিয়াললৈ মেছেজ প্ৰেৰণ কৰা হৈছে যে সেইসকল ব্যক্তি ইতিমধ্যে পৰিয়ালে ঘৰ খালী কৰিব লাগে বুলি ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে এই স্থানত। আমি এই মুহূৰ্তত লৈ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ যি কেলিফৰ্ণিয়া আছে, কেলিফৰ্ণিয়াত বন জুয়ে দহিছে এই মুহূৰ্তত। এই পৰ্যন্ত অগ্নিকাণ্ডত মৃত্যু ৫জনৰো অধিক লোক। এই মুহূৰ্তত যি জুই জ্বলিছে কেলিফৰ্ণিয়াত, তাত ৫জনৰো অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে। এই মুহূৰ্তত আৰু হয়তো বৃদ্ধি পাব পাৰে তাৰ সম্ভাৱনা আছে। ইতিমধ্যে যিসমূহ তথ্য পোহৰলৈ আহিছে, বিশেষকৈ সংবাদ মাধ্যমত যিসমূহ তথ্য পোহৰলৈ আহিছে, সেই তথ্য মতে ৫জনৰো অধিক লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত আমেৰিকাৰ কেলিফৰ্ণিয়াত প্ৰায় ৭০ ঘণ্টা মাইল বেগত বলা বতাহৰ বাবেই জুই নিয়ন্ত্ৰণৰ বাহিৰ হৈছে। এই মুহূৰ্তত প্ৰায় ৭০ ঘণ্টা বেগত বতাহ বলিছে, তাৰ ফলত জুই নিয়ন্ত্ৰণৰ বাহিৰ হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন এতিয়াও কৰিব পৰা নাই, নিয়ন্ত্ৰণৰ বাহিৰ হৈছে। এই মুহূৰ্তত প্ৰায় ১ কোটি LA মোবাইললৈ মেছেজ আহিছে, যি তাৰ স্থানীয় লোক আছে বা অট্টালিকা আছিল, সেইসমূহ ইতিমধ্যে জ্বলি চাৰখাৰ হৈছে। বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা জুয়ে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সমস্যাত পৰিছে। এই মুহূৰ্তত যিসমূহ দেশৰ ভিতৰতে আটাইতকৈ শক্তিশালী দেশ আমেৰিকা, আৰু সেই দেশখনকে ইতিমধ্যে নিয়ন্ত্ৰণ কৰিছে জুয়ে। বাকী দেশসমূহে যিহেতু নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা আমেৰিকাই সকলো দেশক নিয়ন্ত্ৰণ কৰে বুলি এক প্ৰশ্ন উত্থাপন হয় বা সকলোৱে কয়, কিন্তু জুয়ে দমন কৰিছে সেই শক্তিশালী দেশ আমেৰিকাক। এই মুহূৰ্তত কেলিফৰ্ণিয়াত বন জুয়ে সৃষ্টি কৰিছে বিভীষিকাময় পৰিৱেশৰ। এই মুহূৰ্তত বৃহত্তৰ লছ এঞ্জেলৰ অঞ্চলত নিয়ন্ত্ৰণহীনভাৱে জ্বলিছে জুই, য'ত নিয়ন্ত্ৰণৰ বাহিৰ হৈছে জুই। আৰু সেই মুহূৰ্ততেই খবৰ আহিছে যে জ্বলি চাৰখাৰ হৈছে ৪,০০০ৰো অধিক অট্টালিকা আৰু প্ৰায় ১,০০,০০০ৰো অধিক লোকৰ পৰিয়াললৈ মেছেজ আহিছে যে সেই আশে পাশে যিসমূহ স্থান আছে বা যিসমূহ পৰিয়ালে বাস কৰে সেইসকলৰ ঘৰ খালী কৰিব লাগে, নহ'লে হয়তো বিপদ হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে। এই পৰ্যন্ত অগ্নিকাণ্ডত মৃত্যু হৈছে ৫জনৰো অধিক লোকৰ। এই মুহূৰ্তত